তো অসমৰ মুখ্যমন্ত্ৰী ইমান দিন যিটো ব্যাপক প্ৰচাৰ কৰি আছিলে যে বিজেপিৰ শাসনকালত, এইটো সৰ্বানন্দ সোণোৱালেও প্ৰচাৰ কৰিছিলে, বিজেপিৰ শাসনকালত অসম ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্য হ'ব। কিন্তু এতিয়া শ্ৰেষ্ঠ নহয়, তলফালৰ পৰা 6 নম্বৰ দুৰ্বল ৰাজ্য এতিয়া অসম কথা। যি সময়ত ভাৰতৰ নীতি আয়োগে অৰ্থাৎ পৰিকল্পনা আয়োগে, পূৰ্বৰ পৰিকল্পনা আয়োগে, প্লেনিং কমিশ্যন যিখন পুৰণা আছিলে, বৰ্তমানৰ নীতি আয়োগে যি সময়ত অসম ভাৰতবৰ্ষৰ ৰাজ্যবিলাকৰ ভিতৰত তলফালৰ পৰা 6 নম্বৰ বুলি ক'লে, ওপৰৰ ফালৰ পৰা আমি 23 নম্বৰহে ৰাজ্য, তলত 28খন ৰাজ্যৰ ভিতৰত আমি 23 নম্বৰৰ ৰাজ্য। সেই সময়ত কিন্তু ভাৰত চৰকাৰৰ তথ্য বিকৃত কৰি মিছা কথা কৈ অসমৰ মুখ্যমন্ত্ৰীজনে মিছা কথাৰ পিঠিত উঠি বাহ ল'বৰ কাৰণে এটা কাৰসাজি কৰাও আমি দেখিবলৈ পাইছোঁ। ক্ষুধা নিবাৰণ, জিৰ' হাংগাৰ, খাবলৈ পোৱা বা নোপোৱা বুলি যে আমি যাক কওঁ, ক্ষুধাৰ্ত মানুহৰ সংখ্যা কিমান, এই হিচাপটো যদি লওঁ, তেতিয়াহ'লে গোটেই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ খাবলৈ নোপোৱাকৈ থকা ৰাজ্য ক্ষুধা পীড়িত, ক্ষুধা পীড়িত ৰাজ্য 1 নম্বৰ ৰাজ্যখন, একেবাৰে বেয়া ৰাজ্যখনৰ নামটো হ'ল বিহাৰ, আৰু অসমখন হ'ল 22 নম্বৰ ৰাজ্য। তাৰমানে আমি 7 নম্বৰত পৰিছোঁ তলফালৰ পৰা, 7 নম্বৰত পৰিছোঁ আমি তলফালৰ পৰা ক্ষুধাৰ ক্ষেত্ৰত, জিৰ' হাংগাৰৰ ক্ষেত্ৰত। মানে মানুহে খাবলৈ পোৱা নোপোৱাৰ প্ৰশ্নটো যদি চাওঁ, তেতিয়াহ'লে অসমত মানুহে খুব কম খাবলৈ পায়। সেই প্ৰশ্নটোৰ পিনৰ পৰা যদি চাওঁ, তেতিয়াহ'লে অসমখন 28খন ৰাজ্যৰ ভিতৰত 22 নম্বৰতহে পৰিছে, আৰু তলফালৰ পৰা 7 নম্বৰত পৰিছে। কোৱালিটি এডুকেশ্যনৰ ক্ষেত্ৰত বাৰম্বাৰ সেইকাৰণে অসম চৰকাৰক আমি কৈ আছিলোঁ যে আটাইতকৈ গুৰুত্ব দিবলগীয়া বিষয়টোৱে হ'ল কোৱালিটি এডুকেশ্যন, গুণগত শিক্ষা। যদি অসমৰ ভৱিষ্যত ভাল হ'ব লাগে, অসমীয়া জাতিৰ ভৱিষ্যত ভাল হ'ব লাগে, নতুন প্ৰজন্মৰ ভৱিষ্যত ভাল হ'ব লাগে, তেতিয়াহ'লে আটাইতকৈ ইম্পৰ্টেঞ্চ দিবলগীয়া বিষয়টো হ'ল গুণগত শিক্ষা। সেইকাৰণে অসম বিধানসভাত মই গুণগত শিক্ষা, কোৱালিটি এডুকেশ্যনৰ ওপৰত এখন বিলো আনিছোঁ। আপোনালোকে নিশ্চয় জানে, এখন বিধেয়ক উত্থাপন কৰিছোঁ। এই অহাবাৰ বিধানসভাত মই উত্থাপন কৰা বিধেয়কখন, দ্য আছাম কোৱালিটি এডুকেশ্যন বিল 2024খন আলোচনা হ'ব। তো কোৱালিটি এডুকেশ্যন নোহোৱাটো অসমৰ আটাইতকৈ দুৰ্ভাগ্যজনক ঘটনা। অসমৰ মুখ্যমন্ত্ৰী নিজে অসমৰ শিক্ষামন্ত্ৰী আছিলে দীৰ্ঘকালৰ, কিন্তু আজিৰ দিনটোত আমি তলফালৰ পৰা 4 নম্বৰ ৰাজ্য। গুড হেল্থ এণ্ড ৱেল বিং, এইটোত যদি চাওঁ, তেতিয়াহ'লে চাব যে অসমৰ স্বাস্থ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী আছিলে হিমন্ত বিশ্ব শৰ্মা। এতিয়া নতুনকৈ আকৌ স্বাস্থ্যমন্ত্ৰী অসমৰ হিমন্ত বিশ্ব শৰ্মা। ভাৰতবৰ্ষৰ 28খন ৰাজ্যৰ ভিতৰত আটাইতকৈ তলত পৰিছে মধ্যপ্ৰদেশ 28 নম্বৰত, আৰু অসম পৰিছোঁ 25 নম্বৰত। অসম তলফালৰ পৰা 5 নম্বৰত। স্বাস্থ্যখণ্ডত আমি অসম, স্বাস্থ্য সেৱাত আমি অসম তলফালৰ পৰা 4 নম্বৰ। কিমান দুৰ্ভাগ্যজনকতা আপোনালোকে নিজে লক্ষ্য কৰক। বিশুদ্ধ খোৱা পানী প্ৰদানৰ ক্ষেত্ৰত আৰু চেনিটেশ্যন বা স্বচ্ছতাৰ ক্ষেত্ৰত গোটেই ৰাজ্যবিলাকৰ ভিতৰত বিশুদ্ধ খোৱা পানী নোপোৱা ৰাজ্যখনৰ নাম ৰাজস্থান। এইটো তেওঁলোক 28 নম্বৰত পৰিছে, আৰু আমি 22 নম্বৰত পৰিছোঁ। আমি তলফালৰ পৰা 7 নম্বৰ, ওপৰৰ ফালৰ পৰা আমাৰ খোৱা পানী পোৱাৰ ক্ষেত্ৰত 22 নম্বৰ। লিংগ সমতাৰ ক্ষেত্ৰত জেণ্ডাৰ ইকুৱেলিটি, অসমৰ মুখ্যমন্ত্ৰীয়ে খুব মহিলাৰ কথা কয়। মহিলাৰ ওপৰত কৰা অত্যাচাৰৰ বিৰুদ্ধে তেওঁ ডাঙৰ ডাঙৰ ডায়লগ মাৰিব খোজে, কিন্তু দুৰ্ভাগ্যজনকভাৱে জেণ্ডাৰ ইকুৱেলিটিৰ ক্ষেত্ৰত যি সময়ত আমি দেখিছোঁ যে নাগালেণ্ডে 1 নম্বৰত লাভ কৰিছে, তাত মহিলাৰ মৰ্যাদা আছে নাগালেণ্ডত 1 নম্বৰ, আমি 25 নম্বৰত পৰিছোঁ। অসমে গোটেই ভাৰতবৰ্ষৰ ৰাজ্যবিলাকৰ ভিতৰত তলফালৰ পৰা 6 আৰু ওপৰৰ ফালৰ পৰা 23 নম্বৰ ৰাজ্য হৈছে 28খন ৰাজ্যৰ ভিতৰত। ভাৰতবৰ্ষৰ আটাইতকৈ বেছি নম্বৰ পোৱা ৰাজ্যখনে 79 নম্বৰ পাইছে স্ক'ৰ, অসমে পাইছে 65। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে সংবাদমেল পাতি কৈছে যে অসমে 71 নম্বৰ পাইছে, স্ক'ৰ পাইছে। এইটো দুৰ্ভাগ্যজনক কথা। ভাৰতবৰ্ষৰ এভাৰেজ স্ক'ৰ নাম্বাৰহে 71,
কিন্তু অসমেও 71 পোৱা বুলি কৈ আমি এভাৰেজৰ সমানেই আছোঁ, আমি দুখীয়া ৰাজ্য নহয়, আমি দুৰ্বল ৰাজ্য নহয়, আমি বৰ ভাল ৰাজ্য বুলি ক'বলৈ, উন্নত ৰাজ্য বুলি ক'বৰ কাৰণে চেষ্টা কৰি অসমৰ মুখ্যমন্ত্ৰী সাংবিধানিক পদত থকা এজন মানুহে সম্পূৰ্ণ মিছা কথা কৈ অসমীয়া জাতিটোক ৰামঠগন দিব খুজিছে। ভুৱা প্ৰচাৰ কৰি তেওঁ যিটো বাহবা ল'ব খুজিছে তাক নিন্দা কৰিছোঁ আৰু প্ৰকৃত অৰ্থত ৰাজ্যখনৰ উন্নয়নৰ কাৰণে কাম কৰিবৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ। বিজেপিয়ে কথাই কথাই কয় যে অসমক শ্ৰেষ্ঠ ৰাজ্য কৰিম, কথাই কথাই কয় যে অসম 1 নম্বৰ ৰাজ্য হ'ব ভাৰতবৰ্ষৰ, কিন্তু আজিৰ দিনটোত 28খন ৰাজ্যৰ ভিতৰত অসম 23 নম্বৰ ৰাজ্য। অসম যদি 23 নম্বৰ ৰাজ্য হয়, অসমক 1 নম্বৰ ৰাজ্য কৰিবৰ কাৰণে অতি কমেও 1000 বছৰমান লাগিবগৈ চাগে। অথচ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে সাংঘাতিক আমাৰ পাৰফৰ্মেঞ্চ ভাল হৈছে, একদম অসমত অসম ভাৰতবৰ্ষত এতিয়া দপদপাই আছে। এনেকুৱা ধৰণৰ মিছলীয়া মুখ্যমন্ত্ৰী এটা পোৱাটো, এটা সাংবিধানিক পদত এজন মিছলীয়া মুখ্যমন্ত্ৰী পোৱাটো দুৰ্ভাগ্যজনক।